ন্যাসৰ আজিৰে সভাত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। এই সভাখন অত্যন্ত গুৰুত্বপূৰ্ণ এই কাৰণেই যে এগৰাকী বিশিষ্ট শিক্ষকৰ পৰিয়ালবৰ্গ ইষ্ট কুটুম্ব সকলোৱে লগ হৈ এটা ন্যাসৰ যোগেদি তেওঁলোকে এটা শৈক্ষিক আৰু সাংস্কৃতিক এটা উদাহৰণ আমাৰ মাজত দাঙি ধৰিছে। তেখেতসকলে 5খনকৈ কিতাপ আজি ইয়াতে উন্মোচন কৰিছে আৰু কিতাপখিনি তেখেতসকলৰ নিজৰ পৰিয়াল আৰু পৰিয়ালৰ ভিতৰৰে সদস্যসকলৰ যোগেদি তেওঁলোকে প্ৰণয়ন কৰিছে আৰু ইয়াতে আমাৰ এই অঞ্চলৰ বিভিন্ন লোক ইয়াতে উপস্থিত হৈছে আৰু তেখেতসকলে আজি গোটেই সভাখন ইমান সুন্দৰকৈ পৰিচালনা কৰাত সহায় কৰিলে। সকলোৱে মনোযোগ দি শুনিছে আৰু শিক্ষকগৰাকীৰ প্ৰতি সকলোৱে এটা আন্তৰিক শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। আজিৰ সমাজত এই ধৰণৰ মই ভাবোঁ অনুষ্ঠান বিৰল আৰু এই অনুষ্ঠানৰ যি পৰম্পৰা আৰু ৰাইজৰ যি সঁহাৰি ই যাতে অব্যাহত থাকে মই সেইটো আশা কৰিলোঁ। ন্যাসৰ আজিৰে সভাত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। এই সভাখন অত্যন্ত গুৰুত্বপূৰ্ণ এই কাৰণেই যে এগৰাকী বিশিষ্ট শিক্ষকৰ পৰিয়ালবৰ্গ ইষ্ট কুটুম্ব সকলোৱে লগ হৈ এটা ন্যাসৰ যোগেদি তেওঁলোকে এটা শৈক্ষিক আৰু সাংস্কৃতিক এটা উদাহৰণ আমাৰ মাজত দাঙি ধৰিছে। তেখেতসকলে 5খনকৈ কিতাপ আজি ইয়াতে উন্মোচন কৰিছে আৰু কিতাপখিনি তেখেতসকলৰ নিজৰ পৰিয়াল আৰু পৰিয়ালৰ ভিতৰৰে সদস্যসকলৰ যোগেদি তেওঁলোকে প্ৰণয়ন কৰিছে আৰু ইয়াতে আমাৰ এই অঞ্চলৰ বিভিন্ন লোক ইয়াতে উপস্থিত হৈছে আৰু তেখেতসকলে আজি গোটেই সভাখন ইমান সুন্দৰকৈ পৰিচালনা কৰাত সহায় কৰিলে। সকলোৱে মনোযোগ দি শুনিছে আৰু শিক্ষকগৰাকীৰ প্ৰতি সকলোৱে এটা আন্তৰিক শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। আজিৰ সমাজত এই ধৰণৰ মই ভাবোঁ অনুষ্ঠান বিৰল আৰু এই অনুষ্ঠানৰ যি পৰম্পৰা আৰু ৰাইজৰ যি সঁহাৰি ই যাতে অব্যাহত থাকে মই সেইটো আশা কৰিলোঁ। ন্যাসৰ আজিৰে সভাত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। এই সভাখন অত্যন্ত গুৰুত্বপূৰ্ণ এই কাৰণেই যে এগৰাকী বিশিষ্ট শিক্ষকৰ পৰিয়ালবৰ্গ ইষ্ট কুটুম্ব সকলোৱে লগ হৈ এটা ন্যাসৰ যোগেদি তেওঁলোকে এটা শৈক্ষিক আৰু সাংস্কৃতিক এটা উদাহৰণ আমাৰ মাজত দাঙি ধৰিছে। তেখেতসকলে 5খনকৈ কিতাপ আজি ইয়াতে উন্মোচন কৰিছে আৰু কিতাপখিনি তেখেতসকলৰ নিজৰ পৰিয়াল আৰু পৰিয়ালৰ ভিতৰৰে সদস্যসকলৰ যোগেদি তেওঁলোকে প্ৰণয়ন কৰিছে আৰু ইয়াতে আমাৰ এই অঞ্চলৰ বিভিন্ন লোক ইয়াতে উপস্থিত হৈছে আৰু তেখেতসকলে আজি গোটেই সভাখন ইমান সুন্দৰকৈ পৰিচালনা কৰাত সহায় কৰিলে। সকলোৱে মনোযোগ দি শুনিছে আৰু শিক্ষকগৰাকীৰ প্ৰতি সকলোৱে এটা আন্তৰিক শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। আজিৰ সমাজত এই ধৰণৰ মই ভাবোঁ অনুষ্ঠান বিৰল আৰু এই অনুষ্ঠানৰ যি পৰম্পৰা আৰু ৰাইজৰ যি সঁহাৰি ই যাতে অব্যাহত থাকে মই সেইটো আশা কৰিলোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।